আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম এটা নতুন টেকনলজিৰ বিষয়ে যিটোৰ নাম হৈছে ডিজিপিন। আজিকালি যেতিয়া আমি কিবা এটা বস্তু অনলাইনত অৰ্ডাৰ কৰোঁ বা ডাকঘৰ থ্ৰু দি যেতিয়া আমাৰ হাতলৈ বস্তু এটা আহে তাৰ আগতে আমি সম্পূৰ্ণ এড্ৰেছটো দিব লাগে যে আমাৰ ঘৰ ক'ত, পিন ক'ড কি হয়, আমাৰ সম্পূৰ্ণ নাম দিব লাগে, এৰিয়া ডিটেইলছ দিব লাগে, লেণ্ডমাৰ্ক দিব লাগে। এইবিলাক দিয়াৰ পাছত আমি বস্তুটো অৰ্ডাৰ কৰোঁ, কিন্তু তাৰ পাছতো আমি বহুতবিলাক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়, বিশেষকৈ যেতিয়া ডাকঘৰ থ্ৰু দি আমাৰ হাতলৈ কিবা ডকুমেণ্টছ এটা আহে, যেনেকৈ ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এইবিলাক আমাৰ ডাকঘৰ থ্ৰু দি আহে। কিন্তু ডাকঘৰে কেতিয়াবা কি হয়, আপোনাৰ ডিটেইলছটো উলিয়াব নোৱাৰাৰ কাৰণে বা আপোনাৰ ঘৰটো চিনি নাপায় কাৰণে তেওঁলোকে সেই ডকুমেণ্টছটো ডাকঘৰতে পেলাই থৈ দিয়ে আৰু পিছত সেইটো ডাকঘৰৰ পৰা উভতি গুচি যায়গৈ। তাৰ পিছতহে আমি গম পাওঁ যে আমাৰ নামৰ যিটো ডকুমেণ্টছ সেইটো ডাকঘৰলৈ আহিছিলে আৰু সেইটো ঘূৰাই পঠিয়াই দিলে। তেনেকৈ অনলাইনত যেতিয়া আমি কিবা বস্তু এটা যেতিয়া অৰ্ডাৰ কৰোঁ, ফ্লিপকাৰ্ট, এমেজন, কেতিয়াবা কি হয়, ডেলিভাৰী বয়বিলাকে আমাৰ ঘৰটো চিনি নাপায়। তেওঁলোকক আপুনি প্ৰপাৰ ডিটেইলছ ক'ব লাগে, আপুনি আমুকটো ৰাস্তাই নাহিব, এইটো ৰাস্তাইদি নাহিব, আমুকখন কলেজৰ কিনাৰেদি আহিব, আমুকটো নামঘৰৰ কিনাৰেদি আহিব, আমুকটো মছজিদৰ কিনাৰেদি আহিব। এনেকৈ আমি বহুতবিলাক কথা কোৱাৰ পাছত তেওঁলোক আহি আমাৰ ঘৰ পায়হি। গতিকে তেওঁলোকেও নানান ধৰণৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। গতিকে আমাৰ ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্ট আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা নতুন টেকনলজি আনিছে যিটোৰ নাম হৈছে ডিজিপিন। এতিয়া ডিজিপিনটো হয় কি, এইটো আমাক কেনেকৈ বেনিফিট কৰিব, আপুনি আপোনাৰ নামত ডিজিপিনটো কেনেকৈ উলিয়াব পাৰিব, সকলোখিনি কথা আমি ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। চিন্তা কৰাৰ প্ৰয়োজন নাই, সম্পূৰ্ণ প্ৰচেছটো ফ্ৰী হয়, নিজে মোবাইলতে আপুনি কৰিব পাৰিব। ভিডিঅ'টো যদি সম্পূৰ্ণৰূপে চায় তেনেহ'লে আপোনালোকে জানিব পাৰিব যে এইটো কেনেকৈ আপোনালোকে উলিয়াব লাগিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ যেনেকৈ এৰিয়াৰ আমাৰ এটা পিন ক'ড থাকে, যেনে আপোনালোকৰ এৰিয়াৰ এটা পিন ক'ড আছে, আমাৰ এৰিয়াৰ এটা পিন ক'ড আছে, তেনেকৈ এই যিটো নতুন তেওঁলোকে টেকনলজি আনিছে বা নতুন যিটো ছিষ্টেম তেওঁলোকে আনিছে, যিটো নাম দিয়া হৈছে ডিজিপিন, এইটো থ্ৰু দি কি হ'ব, প্ৰত্যেকটো এৰিয়া বুলি নহয়, প্ৰত্যেকটো লোকেশ্যন ৱাইজ তেওঁলোকে এটা পিন জেনেৰেট কৰি দিব আপোনালোকক। মানে আপোনাৰ ঘৰটো যিটো থাকিব সেইটো ঘৰ আপুনি যেতিয়া মেপত চাব, মেপত চাই দিয়াৰ লগে লগে আপোনাৰ ঘৰটোৰ নামৰ এটা পিন ক'ড ওলাই যাব, মানে ডিজিপিন এটা ওলাই যাব, যিটো আপোনালোকে বেলেগৰ লগত শ্বেয়াৰ কৰিব পাৰিব। এতিয়া আপোনালোকে যেনেকৈ হোৱাটছআপত লোকেশ্যন শ্বেয়াৰ কৰে, লোকেশ্যন হোৱাটছআপত শ্বেয়াৰ কৰাৰ পাছতো কেতিয়াবা কি হয়, প্ৰপাৰ লোকেশ্যনটোত আহি কোনেও পাবহি নোৱাৰে, কিবা কিবি খেলি মেলি হৈ যায়। কিন্তু আপোনালোকে যিটো ডিজিপিন আছে, এই ডিজিপিনটো থ্ৰু দি কি হ'ব, আপোনালোকে প্ৰথমে ডিজিপিনটো জেনেৰেট কৰিব লাগিব আৰু জেনেৰেট কৰি এইটো আপুনি যেতিয়া কাৰোবাক শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ যিটো ঘৰ আছে সেই ঘৰৰ তেওঁলোক একদম সন্মুখত আহি পাবহি। মানে আপোনাৰ ঘৰটোৰ যিটো লোকেশ্যন সেইটো একদম এজ ইট ইজ ওলাব মেপখনত আৰু তেওঁলোকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেওঁলোকে আপোনাৰ ঘৰত ওলাবহি পাৰিব। আহিবলগীয়া সময়ত বহুতবিলাক ক্ষেত্ৰত এই ডিজিপিনটো আপোনাৰ পৰা বিচৰা হ'ব। যেনে ধৰি লওক আপুনি অনলাইনত কিবা বস্তু এটা অৰ্ডাৰ কৰিলে, ডাকঘৰত কিবা এটা আপুনি অৰ্ডাৰ কৰিছে, যিকোনো ধৰণৰ অনলাইনত আপুনি কিবা এটা বস্তু অৰ্ডাৰ কৰিলে আপোনালোকে ডিজিপিনটো বিচাৰিব, যাতে কোনো ধৰণৰ ডেলিভাৰী কৰাৰ সময়ত খেলি মেলি তেওঁলোক সন্মুখীন কৰিবলগীয়া নহয়। এতিয়া ডিজিপিনটো কেনেকৈ উলিয়াব লাগিব সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিছোঁ। আপুনি নিজে ডিজিপিনটো উলিয়াই ল'ব আৰু উলিয়াই আপোনালোকে এইটো আপোনাৰ ক'ৰবাত কপি কৰি ৰাখি ল'ব, বা যিটো ডিজিপিন থাকে সেইটো আপুনি কপি কৰি ৰাখি ল'ব। এটা QR কোডো পাব, সেইটো আপোনালোকে ৰাখি ল'ব আৰু এইখিনি আপুনি প্ৰয়োজনৰ সাপেক্ষে যেতিয়া যাক আপুনি শ্বেয়াৰ কৰিবলগীয়া হয় তেতিয়া তেওঁক শ্বেয়াৰ কৰিব। কোনোবা নতুন আলহী আহিছে, কোনোবাই আপোনাৰ ঘৰ চিনি পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত ডাইৰেক্টলি তেওঁলোকক এই যিটো লোকেশ্যন সেইটো আপুনি শ্বেয়াৰ কৰি দিয়াৰ লগে লগে ডাইৰেক্টলি তেওঁলোক ঘৰত আহি আপোনাৰ পাবহি পাৰিব। কেনেকৈ উলিয়াব লাগিব ডিজিপিনটো আহক চাই লওঁ। এতিয়া ডিজিপিনটো জেনেৰেট কৰিবৰ কাৰণে মই আপোনালোকক ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, সেই লিংকটোত আপুনি ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এই অপশ্যনটো পাব ৱেলকাম বুলি, তাৰ পৰা ইয়াত তলত লিখা থাকিব আই কনষ্টেণ্ট, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক তলত দেখুৱাব লোকেশ্যন নিডেড। আপুনি যিটো লোকেশ্যন নিডেড আছে এইটো ৰিকুৱেষ্ট পাৰ্মিশ্যন অপশ্যনটোত আপুনি ক্লিক কৰিব, তাৰপৰা এলাউ দিছ টাইম কৰিব। ওপৰত যিটো আছে এলাউ হোৱাইল ভিজিটিং দিছ ছাইট সেইটোও কৰিব পাৰে, কিন্তু এলাউ দিছ টাইম কৰিলে কি হ'ব, আপোনালোকে কেৱল এইবাৰহে এই ছাইটটোক পাৰ্মিশ্যন দিয়া হ'ব আপোনাৰ লোকেশ্যনটো ট্ৰেক কৰিবৰ কাৰণে, ঠিক আছে। গতিকে আপুনি যদি বিচাৰে যেতিয়া আপুনি ৱেবছাইটটো খোলে তেতিয়া অট'মেটিকলি লোকেশ্যন অন হৈ যায়, তেনেহ'লে আপুনি ওপৰতো চুজ কৰিব পাৰে। এতিয়া মই এলাউ দিছ টাইমটো চুজ কৰিম আৰু চুজ কৰি দিয়াৰ লগে লগে আপোনাক ইয়াত টাৰ্ণ অন বুলি দেখুৱাব। আপোনাৰ মোবাইলত বেলেগো ওলাব পাৰে, চিম্পলি টাৰ্ণ অন কৰিব। যদি আপোনালোকৰ লোকেশ্যনটো টাৰ্ণ অন নহয় তেনেহ'লে ছেটিংছত গৈ আপুনি লোকেশ্যনটো অন কৰি ল'ব। এতিয়া মই ছিকিউৰিটিৰ কাৰণে আপোনাক বস্তুখিনি ব্লাৰ কৰি দেখুৱাইছোঁ, মানে মোৰ লোকেশ্যনটো ব্লাৰ কৰি দেখুৱাইছোঁ। আপুনি যিটো লোকেশ্যনত বহি আছে বৰ্তমান বা আপুনি যিটো লোকেশ্যনত আছে সেই লোকেশ্যনটো লগালগ ট্ৰেক হৈ যাব আৰু ট্ৰেক হৈ আপোনাৰ নামত এটা ডিজিপিন ওলাই যাব। যেনেকৈ দেখিছে ইয়'ৰ ডিজিপিন বুলি ওলাই আপোনাৰ এনেকৈ সম্পূৰ্ণ ডিজিপিন এটা ওলাই যাব 739, তাৰপৰা এনেকৈ ডিজিপিন এটা আপোনাৰ ওলাই যাব, যিটো আপোনাৰ 6টা আৰু এইফালে আপোনাৰ 10টা সংখ্যাৰ এটা ডিজিপিন ওলাব। মানে তাত আপোনাৰ সংখ্যাও থাকিব লগতে এলফাবেটো থাকিব। এতিয়া আপোনালোকে
এই যেটো ডিজি পিন আছে এইটো আপুনি শ্বেয়াৰ কৰিবলৈ হলে ইয়াত যেটো শ্বেয়াৰ অপচন দেখিছে কিনাৰত এইটোত ক্লিক কৰিব ক্লিক কৰি আপুনি এইটো টেলিগ্ৰাম হোৱাটছআপ জিমেইল যাকে আপুনি শ্বেয়াৰ কৰিব বিচাৰে কৈ দিব মই আপোনাক কৈ দেখুৱাইছো এটা মই হোৱাটছআপত শ্বেয়াৰ কৰি দেখুৱাম মই সিম্পলি হোৱাটছআপটোত ক্লিক কৰি মই এইটো শ্বেয়াৰ কৰি দিম আপুনি যিজন ব্যক্তিক এই লিংকটো শ্বেয়াৰ কৰিব তেওঁ লিংকটোত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে তেওঁ সন্মুখত এটা কিউআৰ কোড ওলাই যাব যেটো আপোনাৰ লোকেশনৰ কিউআৰ কোড হয় মই এটো সম্পূৰ্ণ ব্লাৰ কৰি দিছো কাৰণ এটো এটা পাৰ্সোনাল ইনফৰমেশন এখিনি ইউটিউবত দেখুৱাই এলাও নাই তাৰপা তলত আপোনাৰ তিনটা অপচন ওলাই থাকিব ওপেন ইন মেপছ ওপেন ইন গুগল মেপছ সিকিউৰ ডিজি পিন সিকিউৰ ডিজি পিনত কইলে যিজন ব্যক্তিক আপুনি দিছে সেই ব্যক্তিজনে নিজৰ ডিজি পিনটো চেক কৰিব পাৰিব যদি আপুনি দিয়া ডিজি পিনটো তেওঁলোকে ট্ৰেক কৰিব বিচাৰে মানে আপোনাৰ লোকেশনটো তেওঁলোকে চাব বিচাৰে তেনেহলে ওপেন ইন মেপছ বা ওপেন ইন গুগল মেপ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যেটো লোকেশন দিছিলে সেই লোকেশনটো ওলাই যাব আৰু সেই ব্যক্তিজন ধৰি লওক কিবা তেওঁলোকে আপোনাক ডেলিভাৰি কৰিবলগীয়া আছিল বা আপোনালোকৰ হল যাবলগীয়া আছিল তেনৰ ক্ষেত্ৰত সম্পূৰ্ণ লোকেশনটো আৰু লগত ফটো সহ আপোনাৰ ওলাই যাব কাৰণ আমাৰ স্যাটেলাইটৰ থ্ৰুদি কি হয় কিছুমান ফটো আমাৰ মানে লোৱা থাকে ৰোড বিলাকৰ গতিকে হেইমতে আপোনালোকৰ ঘৰৰ সন্মুখৰ যেটো ৰাস্তা গলি বা সন্মুখত দি আছে সকলবিলাক বস্তু ওলাই যাব আৰু তেওঁলোকে অতি সহজতে আপোনালোকক এই যেটো ডেলিভাৰি থাকে বা আপোনালোকৰ ঘৰলৈ কোনবা যাবলগীয়া থাকিলে মানে লোকেশনটো আপোনালোকৰ অতি সহজতে ওলাই যাব গতিকে অতি সহজতে আপোনালোকে ডিজি পিনটো উলিয়াই ল'ব পাৰে এতিয়া এই যেটো ডিজি পিন আপোনালোকে পাব মইতো যেহেতু আপোনালোকক বেলেগক কেনেকৈ শ্বেয়াৰ কৰিব লাগে হেতু দেখুৱাই দিলো এতিয়া যেটো আপুনি এটা ডিজি পিন পালে সেই ডিজি পিনটো কেতিয়া প্ৰয়োজন হ'ব যেতিয়া ধৰি লওক কিবা আপোনালোকে অনলাইনত বস্তু অৰ্ডাৰ কৰিব বা ধৰি লওক ডাকঘৰত কিবা অৰ্ডাৰ কৰিব হেসমূহ পাছলে আপোনালোকক প্ৰয়োজন হ'ব এতিয়ালৈকে খুমতে হেমু এভেইলেবল কৰি দিয়া নাই তেওঁলোকে ফিচাৰসমূহ যেতিয়া তেওঁলোকে অপচনটো দি দিব আপোনালোকে কিবা ধৰি লওক ফিল কৰাৰ আগতে তেতিয়া আপুনি ডিজি পিনটো তাত এন্টাৰ কৰি দিয়াৰ লগে লগে তেওঁলোকে এটো ট্ৰেক কৰি মেলি আপোনাৰ ঘৰটো ক'ত আছে কি আছে আপোনাৰ ঘৰটো ধুনিয়াকৈ তেওঁলোকে ডেলিভাৰি কৰিব পাৰিব অতি সহজতে আপোনালোকে সৰকাৰ আৰু আমাৰ ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেন্টৰ এই নতুন টেকনলজিটোৰ সুবিধা আপুনি ল'ব পাৰে ডিজি পিন কি হয় আপোনালোকে এটা বুজি পালে সম্পূৰ্ণকৈ আপুনি নিজৰ মোবাইলৰ থ্ৰুদি এই ডিজি পিনটো উলিয়াই ৰাখক যদি ল্যাপটপ ইউজ কৰে ল্যাপটপৰ থ্ৰুদিও আপুনি উলিয়াব পাৰে লোকেশনটো খালি অন কৰি ল'ব তেতিয়াহে আপোনালোকে ডিজি পিনটো উলিয়াব পাৰিব ভিডিঅ'ত যদি ইনফৰমেটিভ লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে লগত আৰু এতিয়ালৈকে আপুনি ভিডিঅ'ত যদি লাইক এটা কৰা নাই লাইক এটা কৰি থৈ যাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ